वेलकम बैक टू माय अनदर वीडियो। आज भाविलो बहुत दिन मैं एटा लंग वीडियो शूट करूँ। एक मोर प्लानिंग नाছিলে जे वीडियो बनाम बुली रोडते बहि आसो चोतालत पटके मनले आहिले जे मैं वीडियोटा स्टार्ट करिब पारोसुन बुली हेतु कारणे स्टार्ट करि दिलो आरो वीडियोটো स्टार्टिंगत आपनालोকক एटा बस्तु देखाइ आछो साक एया देखिसे ना धान रोडत दि थৈ दिया আছে आरो आमार कुकुराबुर আছে যে দিগদাৰ হয় মানে ইমান খুচৰেগে নহয় গৈ হে কাৰণে এনেকে নেট দি দিব লগিয়া হৈছে আৰু এইবোৰ কুকুৰা নাম লওঁতে এইবোৰ হাজিৰা হৈ গৈছে এজনীয়ে এয়া চাওকচোন উৰি পিনে হুমালে চু 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 নেট দি কি লাভ হৈছে আপোনালোকে দেখিলে নহয় উৰি হুমাই উৰি ওলাই আৰু সাগে মই চকুটো মেলিব পাৰা নাই ন চকুটো ভালকে रोडत বহি আছো যে একদম চকুতে रोडটো পৰি আছে হেতু কাৰণে চকুটো হৰু হৰু হৈ গৈছে তো আজি একদম ৰেন্ডম ডে এটা স্টাৰ্ট কৰিছে একো কৰিব লগিয়া নাই না কৰবাত যাব লগিয়া আছে না কিবা আছে একো স্পেশাল বুলি একো নাই আজি নো ঘৰতে মই কি কৰো কি নকৰো অকমান দেখাব ট্ৰাই কৰিম এয়া চাওক মই নেইল পেইন্ট কৰিছিলো এই দুটা আঙুলিত কেনেকুৱা লাগিছে জনাবচোন দেই এয়া দদৈ ধানখিনি লৰাই দিছেহি লৰাবলে সময় হল ধান লৰুৱা এখনক আপোনালোকৰ ফালে কি বুলি কয় বাৰু আমাৰ এফালে ৰয়না বুলি কয় বেছি ৰ'ডেৰ হৈ লাগাইছ হাহত আহি বহি ললোহি পিকনিকৰ বতৰ চলি আছে নহয় আপোনালোকে পিকনিক গৈছে নাই মই বাৰু তেনেকে যোৱা হোৱা নাই বা আছিলেহি যে হে বা থাকোতে এদিন গৈছিলো হেদিনাখনে যোৱা মই এটা শৰ্ট ভিডিও দিছিলো আপোনালোকে যদি চোৱা নাই চেনেলটোত গৈ পিনে একবাৰ চাই লব হা আমাৰ এফালে আকৌ পাহাৰখন ওচৰতে আছে যে হে কাৰণে পিকনিক খাবলৈ যোৱা মানুহ ধে মানে গাড়ী লৈ যোৱাই চাবানে অটো লৈ যোৱাই চাবানে বাইকত গৈছে আকৌ টমটমত গৈছে গোটে মানুহ গৈ আছে আৰু যাবই দিয়কচোন ফুৰ্তি কৰিব লাগে ন ফুৰ্তি কৰি থাকিলেহে ভাল লাগে এতিয়া মই গা ধুগে দদৰ কাপোৰ কেটামানো তিয়াই থোৱা আছে দদৰ কাপোৰ কিটাও ধুম গা ধুই আহি আপোনালোকক লগ পাই আছো হাই গাইস গা ধুই আহি গলো এতিয়া মুখত কিবা কিবি অকমান হানি ল নে কি কয় বেলেগ একো নাই হানো বেসিক স্কিন কেয়াৰ কিটাই কৰো ঠাণ্ডা দিনত এটো মিস কৰিব নোৱাৰি মোৰ অকমান ঠাণ্ডা লাগিছে এটো কাৰণে মই এটো পিন্ধি লওঁ হাই গাইস এপিনে আমাৰ বাইদেউ স্কুলৰ পৰা আহিয়ে লাগি গৈছে নেল পলিশ লগোৱা মোক লগোৱা দেখিলিতো একানে লগাব লৈছো আহা নাই চাও মোৰ ভাগৰ মোৰ নেল পেইন্টৰ অৱস্থা কি হল চাওক এইবোৰ যে নুহুকালে নহয় ভালকে মই গা ধুই দিলোগে যে তেতিয়া বেয়া হৈ গ'ল এই গাইস অকমান বহিছিলোগে হে কমলা চমলা খাই এতিয়া আকৌ কাম আহি হাতত পৰিলেহি দদলে এতিয়া খাবলৈ কিবা এটা বনাব লাগে দদয়ে মানে পাঁচবেলা ভাত নাখায় জলপান নহবা ৰুটি এনেকে কিবা এটা সুজি এনেকে বনাই দিব লাগে তাকে কিবা এটা বনাওগে বলক এপিনে ইয়া মোৰ ৰুটি বেলি কৰি হৈ গল এতিয়া পুৰি পিনা খাবলৈ দিওঁ আৰু মোৰ হৈ গল ৰুটি বনোৱা এতিয়া দদক খাবলৈ মাতি দিওঁগে আৰু দদৌ হৈ গল হাই গাইস কালি মই ভিডিওটো শেষ কৰিব নোৱাৰিলো নহয় আজি আকৌ স্টাৰ্ট কৰিছো এতিয়া আমি পুখুৰী পাৰত মা মই পৰিমাহিও বহি আছিলে পৰিমাহি এতিয়া চাহ বনাবলৈ গৈছে रोडत बहि आसु
এইটো আমাৰ পুখুৰীটো আৰু পিনে আমাৰ হাঁহকেইজনী চৰি আছে পুখুৰীটোতে। ইয়াৰ এইফালে ছাইডলৈ আৰু এটা পুখুৰী আছে। মেইনলি এটাই হয়, বাৰিষা কালত এটাই হৈ যায় আৰু খৰালি হ'লে মানে দুটা হৈ যায়। বাৰিষা কালত পানী বহুত হৈ যায়তো, সেইটো কাৰণে মানে এটাই হৈ যায় আৰু খৰালি শুকোৱাৰ পিছত মানে দুটা হৈ যায়। সেই তেনেকুৱাকৈ খন্দুৱাইছে মানে পুখুৰীটো। এইপিনে দদৈ আমাক ভেলাঘৰ বনাই দিছে পৰিমাহিকে মোকে। আমি নৰা কাটি আনি দিলোঁ কিন্তু নৰাখিনি মই নৰা কাটিবলৈ যাওঁতে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ কিন্তু কৰা নহ'লে। কেনেকুৱা লাগিলে আজি নৰা কাটি? মজা লাগিলে। আমি এবাৰ ভেলাঘৰটোত থাকিম বুলি ভাবিছোঁ। পাৰিবি না থাকিবলৈ? পাৰিম। কিন্তু হেৰি আকৌ ছোৱালী মানুহে এনেকৈ ভেলাঘৰ চেলাঘৰ নবনায় ন, নাথাকে বুলি কয় নহয়। কিন্তু আমি আৰু এবাৰ বনাইছিলোঁ। আমাৰ বা মই আৰু পেহী আছিলে, পেহী এজনী আছিলে, বনাইছিলোঁ। এইপিনে দদৈ নৰা দিয়া ষ্টাৰ্ট কৰিছে। বেছি ডাঙৰকৈ আমি বনোৱা নাই, ইমান নৰা কাটিব নোৱাৰোঁ যে আমি সৰুকৈ বনাইছোঁ আৰু আমি 3জনী বা 2জনী এনেকৈ থাকিব পৰাকৈ বনাইছোঁ। আৰু আমি কেইজনী এতিয়া সৰু সুৰা বজাৰ দুটামান কৰিব আছে, তাকে কৰিবলৈ যাম। বজাৰ তেনেকৈ আমি নকৰোঁ, মাহঁতে কৰে, কিন্তু আজি সৰু কিবাকিবি বস্তু কেইটামান নাইকিয়া হ'ল যে পটকৈ আমাকে লৈ আনিবগৈ কৈছে মানে। তাকে যাওঁ এতিয়া আমি দুজনী। দোকান আহি পাই গ'লোহি। আলু নাই, ঘৰৰ পৰা আনিব গৈছে আকৌ দোকানীয়ে। দোকানত থ'ব লাগে আকৌ আলু হয় নাই, আকৌ আনিবলৈ গৈছে। আমি ইয়াত বজাৰ কৰি আহি পাই গ'লোহি। সেইবোৰে আৰু আলু চাৰ্ফ টাৰ্ফ কিবাকিবি আনিলোঁ। আমাৰ ভেলাঘৰটোনো কিমান বনাই হৈছে চাওঁগৈ ব'লক। আন্ধাৰে হ'ল কিন্তু দদৈ বনাই আছে এতিয়ালৈকে। চাওঁগৈ ব'লক। এইটো এখন বেৰ দি হ'ল আৰু এইপিনেও এইখন দি হ'বই আৰু এই ওপৰডোখৰ অলপ বাকী আছে বাৰু। দদৈ এৰি দিয়াত নাই। দদৈ মানে কাইলৈ পেহীহঁতৰ ঘৰলৈ যাব, সেইটো কাৰণে মানে একদম সোনকালে উলিয়াই থৈ যাওঁ বুলি বনায়ে আছে ৰাতিলৈকে। এতিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বাই বাই।